নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা ৰিভিজন ক্লাছ লৈছোঁ। তো এই ক্লাছটোত আমি কিছুমান কুৱেশ্যন ৰিভাইজ কৰিম যিবিলাক আগতে ডিছকাছ কৰিছোঁ, আৰু কিছুমান নতুন কুৱেশ্যনো ইয়াতে আমি ডিছকাছ কৰিম। তো যিসকলে আগতে ক্লাছবোৰ চাই থৈছে তেওঁলোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হ'ব, আৰু যিসকলে নতুনকৈ চাই আছে আমাৰ ভিডিঅ'বোৰ তেওঁলোকৰ কাৰণে কিন্তু মষ্ট ইম্পৰ্টেণ্ট ক্লাছ হ'ব। তো আগৰ ভিডিঅ'বোৰ নাচালেও ইয়াৰ পৰা বহুত কুৱেশ্যন জানিব পাৰিব, কেনেদৰে সেইবোৰ ছল্ভ কৰা হয়। লগতে কিছুমান শ্বৰ্ট ট্ৰিক্সটো আমি প্ৰতিটো ক্লাছতে শিকাই দিওঁ, আৰু ফৰ্মুলাবিলাক তো সেইবিলাকো আপোনালোকে নোট কৰি ল'ব পাৰিব। আৰু এটা কথা ইয়াতে জনাই থওঁ, আমি যিবিলাক PDF দিছোঁ সেই PDFখিনি পঢ়ি যদি আপোনালোকে গোটেইখিনি কমপ্লিট কৰি যাব পাৰে তো তাৰ পৰা কিন্তু বহুত কুৱেশ্যন কমন পৰিব। 50 to 60% কুৱেশ্যনটো PDFখিনিৰ পৰাই পৰিব আৰু ইউটিউবৰ ভিডিঅ'খিনিৰ পৰা। তো সেই PDFখিনি যদি এতিয়ালৈকে লোৱা নাই, স্ক্ৰীণত যিটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত এটা মেছেজ দি আপোনালোকে PDFখিনি লৈ ল'ব। আৰু প্ৰাইচটো একেবাৰে কম ৰাখিছোঁ, কেৱল 99। সকলোৱে যাতে আপোনালোকে ল'ব পাৰে। 99 টকাত গোটেইকেইটা ছাবজেক্টৰ PDF আমি আপোনালোকক দি দিছোঁ। তো সোনকালে আপোনালোকে মেছেজ কৰি লৈ ল'ব PDFখিনি। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক। এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে আৰু ইয়াৰে তেওঁ 10% সঞ্চয় কৰে, তেতিয়া 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব? এ পাৰ্চন আৰ্নছ $1800 per month and saves 10% of it. How much money does he save in 6 months? তো ভালকৈ আমি প্ৰশ্নটো পঢ়িব লাগিব। প্ৰশ্নটো যদি দীঘলীয়া হয় আপোনালোকে ভাবিব চাগে প্ৰশ্নটো বহুত টান হ'ব, তেনেকুৱা কোনো কথা নহয়। প্ৰশ্নটো ভালদৰে পঢ়িলে তাৰ সলিউশনটো লগে লগে ওলাব। সো কি কৈছে, এজন মানুহে 1800 টকা মাহে উপাৰ্জন কৰে আৰু তাৰে 10% সঞ্চয় কৰে, মানে জমা কৰে। এতিয়া প্ৰথমতে আমি উলিয়াব লাগিব যে 1800 টকাৰ 10%নো কিমান হয়। 1800ৰ 10% কিমান হয় সেইটো উলিয়াব লাগিব। তো এইটো 1 মাহৰটো ওলাই গ'লে আমি 6 মাহৰটো পূৰণ কৰিলে হৈ যাব। তো 1800ৰ 10% মানে কি হ'ব, 1800 পূৰণ 10%টো আঁতৰাবৰ কাৰণে আমি তলত 100 এটা দি হৰণ কৰি দিলে হৈ যায়। এইটো মই আগৰ ক্লাছবিলাকতো কৈছোঁ আৰু এতিয়াও কৈছোঁ, মনত ৰাখিব। যেতিয়াই শতাংশটো ভগ্নাংশত নিওঁ তেতিয়াই তলত 100 এটা দি হৰণ কৰি দিব, বেলেগ একো কথা ইয়াত নাহে। তো এতিয়া এইটো 2টা শূন্য কাটি দিলোঁ, ইয়াত 2টা শূন্য কাটি দিলোঁ, থাকিলে 18 পূৰণ 10। 18 পূৰণ 10 কৰিলে এইটো হৈ যাব 180 টকা। এতিয়া 180 টকা হৈ গ'ল 1 মাহৰ সঞ্চয়। ঠিক আছে, 1 মাহৰ সঞ্চয়। এতিয়া আমাক কৈছে যে তেওঁ 6 মাহত কিমান টকা সঞ্চয় কৰিব। ঠিক আছে, 6 মাহত কিমান টকা সঞ্চয় কৰিব সুধিছে। তো চিম্পুল আপোনালোকে 180ৰ লগত 6 এটা পূৰণ কৰি দিয়ক। 180ৰ লগত 6 এটা যদি পূৰণ কৰি দিয়ে 6 মাহৰ সঞ্চয়টো ওলাই যাব। 6 শূন্য শূন্য 6 8 6 গুণ 48 8 উকলিলে 4, 6 গুণ 6 4 10। 1080 টকা হ'ব আমাৰ শুদ্ধ উত্তৰ। 1080 টকা হ'ব তেওঁৰ 6 মাহৰ সঞ্চয়। অপশ্যন ইয়াতে চিটো হৈ যাব শুদ্ধ উত্তৰ। বুজি পালে? এনেধৰণে কুৱেশ্যনটো আপোনালোকে ছল্ভ কৰিব পাৰিব। তো এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো চাওক। 24ৰ 25% মানে 25% সমান xৰ 75% হ'লে xৰ ভেলুটো কিমান হ'ব? ইফ 25% of 2400 is equal to 75% of x, then what is the value of x? তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব DSS-ত। সো ভালকৈ চাই ল'ব এনেকুৱা কুৱেশ্যনবিলাক কেনেকৈ ছল্ভ কৰিব লাগে। তো কি কৈছে চাওক, 24ৰ 25% সমান কি বুলি কৈছে, xৰ 75%। ইয়াৰ পৰা আমি এটা সমীকৰণ বনাই দিলে xৰ ভেলুটো লগে লগে ওলাই যাব। তো এতিয়া আমি শতাংশটো কেনেকৈ আঁতৰাব লাগে জানে, হয়নে? আমি আগৰ কুৱেশ্যনটোত কৰি আহিছোঁ কেনেকৈ শতাংশ আঁতৰাব লাগে। তো এইটো হ'বগৈ 25/100 হ'ল, আৰু এইটো হ'বগৈ x ইনটু 75/100 হৈ গ'ল। এই ৰৰ ঠাইত সদায় পূৰণ বহুৱাব লাগে, সেইটো আমি একদম ক্লাছ 6-7তে পঢ়ি আহিছোঁ। হ'লনে? এতিয়া 24ৰ পৰা 2টা শূন্য কাটি দিলোঁ, 100ৰ পৰা 2টা শূন্য কাটি দিলোঁ। ইয়াত থাকিলে 24 পূৰণ 25, আৰু ইয়াত যদি আমি চাওঁ কটাকটি যদি কৰোঁ, এইটো 5 কাটিলে 25 বাৰ 15 বাৰ যাব, আৰু ইয়াক যদি 5 কাটো 20 বাৰ যাব। আকৌ 5 কাটিলে 3 বাৰ যাব, 20 কাটিলে 4 বাৰ যাব। তো এইটো হৈ গ'লগৈ 3/4, x ইনটু 3/4 হ'লনে? এতিয়া এই 3/4টো যদি আমি ইফালে লৈ গুচি আহোঁ তেতিয়া এই 4টো ওপৰত গুচি যাবগে, মানে 24 পূৰণ 25
পূৰণ 4 হ'বগে কাৰণ তলত হৰণ হৈছে এফালে গলে পূৰণ হ'ব আৰু 3 টো তললৈ গুচি আহিব ইয়াত থাকিলে x এতিয়া 3 যদি 24 কাটো কেবাৰ যাব 8 বাৰ যাব ইয়াত থাকি গল আমাৰ 8 পূৰণ 25 পূৰণ 4 মানে 8 25 আৰু 4 পূৰণ হ'ব 8 পূৰণ 25 পূৰণ 4 সমান x তো 8 25 আৰু 4 পূৰণ গলে কিমান হয় 25 আৰু 4 পূৰণ গলে হৈ গল কি 100 100 আৰু 8 পূৰণ গলে 800 তো আমি পাই গলো x ৰ ভ্যালুটো 800 আপোনালোকে পূৰণটো কৰি চাব আৰু যিমান পূৰণ বিলাক প্ৰেক্টিস কৰিব হিমান কিন্তু আপোনালোকৰ এক্সামত সময়টো কম লাগিব একাৰণে যিমান পূৰণ অংক আপোনালোকে পাৰে এখন বহি উলিয়াই লৈ পেজ বিলাক উলিয়াই লৈ আপোনালোকে পূৰণ বিলাক কৰি চাবলৈ চেষ্টা কৰিব ৰেন্ডমলি আপোনালোকে যিকোনো সংখ্যা পূৰণ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তাৰ পিছত মোবাইলটো সকলোৰে হাততে আছে তো মোবাইলত আপোনালোকে ক্যালকুলেটৰ মাৰি চাব যে সেই পূৰণটো আপোনালোকৰ কাৰেক্ট হৈছে না নাই যিমান আপোনালোকে পূৰণ কৰিব হৰণ কৰিব তেতিয়া আপোনালোকৰ মেথছত টাইমটো কম লাগিব কাৰণ পূৰণ হৰণতে কিন্তু বহুত সময় যায় আৰু আকৌ ৰিচেক কৰিব লগা হয় পূৰণটো শুদ্ধ হৈছে না নাই তো যদি আপোনালোকে প্ৰেক্টিস কৰি থাকে পূৰণ বিলাক তেতিয়া হলে আপোনালোকৰ কাৰেকচনটো বাঢ়িব মানে কাৰেকচনৰ ৰেটটো বাঢ়িবই গৈ থাকিব শুদ্ধ হ'ব পিছত আৰু আপোনালোকৰ ভুল নহয় ঠিক আছে বুজি পালে এই কোৱেশ্চনটো বুজি পাইছে যদি আপোনালোকে কমেন্টত গৈ পিনে ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে হয় আপোনালোকে বুজি পাইছে সো এতিয়া আমি তেতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গতি কিমান হ'ব গড় গতি কিমান হ'ব A car travels the first 35 kilometer in 45 minutes and the remaining 69 kilometer in 75 minutes. What is the average speed of the car? এতিয়া এই ক্ষেত্ৰত আমাক গড় দ্ৰুতিটো কেনেকৈ উলিয়াম চাওক ইয়াতে আমাৰ দুটা সময়সীমা দি থৈছে আৰু দুটা দূৰত্ব দি থৈছে হয় না নহয় সো ইয়াতে গড় স্পিড উলিওৱা বা এভাৰেজ স্পিড উলিওৱাৰ যেটো সূত্ৰ হেতু হৈছে যে total distance হলে total distance covered আৰু divided by total time total distance covered divided by total time আৰু total time টো কি হ'ব লাগিব আৱাৰত হ'ব লাগিব মানে ঘণ্টাত হ'ব লাগিব এই সূত্ৰটো মনত ৰাখি থব মানে গড় দ্ৰুতি উলিওৱা সূত্ৰটো হৈছে ওপৰত হ'বগে মুঠ দূৰত্ব আৰু তলত হ'ব মুঠ সময় ঠিক আছে এতিয়া এই প্ৰশ্নটোত যদি আমি মুঠ দূৰত্ব আৰু মুঠ সময়টো চাও total distance দে td মানে হৈছে total distance তো এটো হৈ যাবগে 35 plus 69 মানে 35 কিলোমিটাৰ আৰু এফালে 69 কিলোমিটাৰ তো এটো হৈ যাবগে 9 5 14 4 উকলে 6 9 কে 10 104 কিলোমিটাৰ আৰু টোটাল টাইমটো যদি আমি চাও টোটাল টাইমটো হৈছেগে 45 মিনিট প্লাস 75 মিনিট তো 75 আৰু 45 প্লাস কৰিলে পাছে পাছে 10 শূন্য কৰিলে 7 4 11 কে 12 120 মিনিট আৰু এই মিনিটটো যদি আমি ঘণ্টাত লৈ যাও 120ক 60 ৰে হৰণ কৰিলে হৈ গল 120ক যদি 60 ৰে হৰণ কৰে তেতিয়া এটো হৈ যাবগে 2 ঘণ্টা হল এতিয়া আমি টোটাল দূৰত্বটো মানে মুঠ দূৰত্বটো পাই গলো মুঠ সময়টো পাই গলো এতিয়া আমি সূত্ৰমতে অকল হৰণ কৰি দিলে হৈ যাব তো সূত্ৰটো আছিল যে ওপৰত টোটাল ডিসটেন্সটো লিখি দিলে হল 104 আৰু তলত টোটাল টাইমটো লিখি দিলে হল তো এটো হ'ব 2 ঘণ্টা মই কাৰণ কৈছিলো সময়টো আমি ঘণ্টাত ৰাখিম এতিয়া যদি ইয়াক হৰণ কৰি দিও তেতিয়া এটো হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত 52 কিলোমিটাৰ তো অপচন ইয়াতে আমাৰ বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন দুলে নেক্সট কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ প্ৰতি সেকেন্ড হলে ইয়াৰ দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান হ'ব এতিয়া যদি হে দ্ৰুতি বিলাক মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লগা হয় তেতিয়া এটা সিম্পল ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে যিমান মিটাৰ সেকেন্ড আমাক দিয়া আছে ধৰক এটো 10 মিটাৰ সেকেন্ড দিয়া আছে মানে ইয়াৰ লগত সিম্পল 18/5 এটা পূৰণ কৰি দিয়ক 18/5 পূৰণ কৰি দিয়া লগে লগে ই কলৈ গুছি যাবগে কিলোমিটাৰ পাৰ আৱাৰলে গুছি যাব তো এতিয়া পাছে 10ক যদি হৰণ কৰে 5 দুগুণ 10 থাকি গল 2 পূৰণ 18 2 18 পূৰণ কৰিলে 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব বুজি পাইছে 36 কিলোমিটাৰ পাৰ আৱাৰ অপচন আমাৰ বি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক একেদৰে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লগা হয় ইয়াৰ পৰা যদি মিটাৰ পাৰ সেকেন্ড নিয়ে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা তেতিয়া এই 18/5 টোক উল্টা কৰি 5/18 এটা পূৰণ কৰি দিব ঠিক আছে 5/18 এটা পূৰণ কৰি দিব তেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ আৱাৰলে লৈ যাব পাৰিম ঠিক আছে সিম্পল প্ৰশ্ন হয় একদমে বেসিক বস্তু কিন্তু সকলোৱে নজনা কাৰণে এনেকা প্ৰশ্নবিলাক কেতিয়াবা ভুল কৰি থৈ আহে হ'ব এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি দিছে চাওক A car travels the distance from city Y to Z
at a speed of 60 km/h and from city Z to Y at a speed of 65 km/h. What is the average speed of the car? এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰৰ বেগত আৰু Z চহৰৰ পৰা Y চহৰলৈ 65 কিলোমিটাৰ বেগত যাত্ৰা কৰে তেতিয়া গাড়ীখনৰ গড় গতি কিমান হ'ব এতিয়া এই ক্ষেত্ৰত কেনেকৈ উলিয়াব চাওক যে আমি গাড়ীখনৰ গড় গতি উলিয়াব দিছে হয় না নহয় তো গড় গতিটো কেনেকৈ উলিয়াব ইয়াৰ কাৰণে এটা সূত্ৰ আছে বুজি পাইছানে প্ৰশ্নটো ভালকে পঢ়ি চাব কি কৈছে মই আপোনালোকক ডায়াগ্ৰাম এটাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যদি এইটো এটা y ঠাই আছে ইয়াৰ পৰা এখন গাড়ী গৈছে আৰু এইটো হৈছে z ঠাই তো যাওঁতে তাৰ স্পিডটো আছিল 60 km/h মানে আকৌ z ৰ পৰা উভতি আহিছে y লৈ আৰু উভতি আহোতে তাৰ স্পিডটো আছিল 65 মানে 65 km/h এতিয়া এই দুইটা ক্ষেত্ৰতে আমাৰ গড় দুটিটো উলিয়াব গৈছে দুইটাৰ পৰা গড় দুটিটো উলিয়াব গৈছে তো এনে ক্ষেত্ৰত যদি হে y ৰ পৰা z লৈ গৈছে বা a স্থানৰ পৰা b স্থানলৈ কেতিয়াবা দিব পাৰে মানে আকৌ b স্থানৰ পৰা a স্থানলৈ উভতি আহে এতিয়া ইয়াত z ৰ পৰা y লৈ উভতি আহিছে তো এনে ক্ষেত্ৰত এটা সূত্ৰ মনত ৰাখিব আপোনালোকে সূত্ৰটো হৈছে এইটো 2a * b plus 2a * b divided by a plus b হলে ইয়াতে a আৰু b কি হয় মন কৰিব a আৰু b হৈছে প্ৰথম ধ্ৰুতিটো আৰু দ্বিতীয় ধ্ৰুতিটো তো ইয়াতে আমি a টোক 60 ধৰিব পাৰো আৰু b টোক 65 বুলি ধৰিব পাৰো ঠিক আছে a মানে হৈছে 60 আৰু b মানে হৈছে 65 হল এতিয়া আমি সূত্ৰটো যদি বহুৱাই দিও তেতিয়া এটো হ'ব 2 * 60 * 65 আৰু তলত থাকিব 60 + 65 হল এতিয়া ইয়াক আমি যদি সিম্পলিফাই কৰো 2 * 60 * 65 আৰু তলত যদি এটো প্লাস কৰি দিও তেতিয়া এটো হৈ যাব 125 তো কটাকটি কৰিলে 125 ক যদি 5 এ কাটো এটো হ'ব 25 65 ক কাটিলে যাব 13 বাৰ আকৌ যদি 5 এ 60 কাটো এটো যাব 12 বাৰ 25 ক যাব 5 বাৰ তো ইয়াত কি থাকিলে চাওক মই সাইডৰ সমূহ মুছি দিছো সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে কি থাকিলে ইয়াতে ওপৰত থাকিলে 2 পূৰণ 12 পূৰণ 13 আৰু তলত থাকিলেগে আমাৰ 5 এটা 2 12 আৰু 13 যদি পূৰণ কৰে কিমান হ'ব তো এটো হৈ যাবগে 312 আমি পূৰণটো কৰি থৈছো আপোনালোকে পূৰণটো কৰি চাব আৰু তলত আছে 5 এটা সিম্পল 312 ক যদি 5 এ হৰণ কৰো এটো 62.4 ওলাব পূৰণ হৰণটো আপোনালোকে নিজে কৰি চাব কাৰণ ডিএসএছ ৰ এক্সাম আপোনালোকৰ পূৰণ হৰণখিনিও ইয়াতে কৰি দিব লগিয়া যাতে নহয় একদমই সিম্পল পূৰণ হৰণ হয় এইটা আপোনালোকে কৰি ল'ব ঠিক আছে 62.4 আমাৰ আনসাৰ ওলাইছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকলে কোৱেশ্চনৰ প্যাটাৰ্নটো চাব কেনেকে কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰিব ফৰ্মুলাটো চাব কেনেকে কোনটো ফৰ্মুলা ইউজ কৰিব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কোনো এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people. What will be the population after 2 years if the population grows at 6% per annum? তো কোনো এখন চহৰৰ জনসংখ্যা দিয়া আছে লগতে বছৰীৰ হতকৰা হাৰ কিমান হাৰত বৃদ্ধি হৈছে এটো দিছে লগতে কিমান বছৰ বৃদ্ধি হৈছে হেতু দিয়া আছে তো এনেকুৱা ক্ষেত্ৰত আমি এটা সূত্ৰ মনত ৰাখিব লাগিব সূত্ৰটো হৈছে এটো p * 1 + r by 100 into n এই সূত্ৰটো মনত ৰাখি থব এটো হৈছে যদিহে কোনো এখন চহৰৰ জনসংখ্যা দিয়া থাকে এই p টোৱে আমাৰ মুঠ জনসংখ্যাটো বুজাব 1 to 2 সূত্ৰৰ পৰা আহিছে r মানে হৈছে যেটো বছৰি হতকৰা হাৰ দিয়া থাকিব মানে ইয়াতে 6% r টো হৈছে 6% তলত 100 থাকিলে সূত্ৰৰ পৰা আৰু n মানে হৈছে বছৰটো বা সময়সীমাটো কিমান বছৰত দিয়া আছে এটো n টো অকল বছৰত দিয়া থাকিলে পাৰিব দে উলিয়াবলে বছৰত যদি দিয়া নাথাকে বেলেগ সূত্ৰ আমি এপ্লাই কৰিম সো ইয়াতে n মানে হৈছে 2 বুজি পালে p টো হৈ যাবগে 2,80,000 এতিয়া এই সূত্ৰটো যদি আমি গুটেইখিনি বহুৱাই দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো ক্যালকুলেশনটো অলপ দীঘলীয়া হ'ব এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে ক্যালকুলেশন হে কাৰণে কৈছো মই ক্যালকুলেশন বিলাক যেতিয়া দীঘলীয়া হয় এই কাৰণে আপোনালোকে যিমান ঘৰত প্ৰেক্টিস কৰি যাব হিমান আপোনালোকৰ কমটো টাইমটো কম লাগিব বুজি পাইছে সো এতিয়া আমি সূত্ৰত যদি বহুৱাই দিও তেতিয়া এটো 2,80,000 আহিব ইনটু আহিব 1 plus এটো 6 by 100 into 2 মানে ওপৰত স্কয়াৰ
ঠিক আছে এতিয়া এটো 2,80,000 ইনটু এটো যদি আমি কৰো 100 এটা লখাগু আহিলে এফালে থাকিলে 100 যোগ 6 আর তলত উপৰত 2 টো পূৰণ হিচাপে থাকিলে ঘাত হিচাপে থাকিলে তো এটো 2,80,000 ইনটু 106 বাই 100 ইনটু 106 বাই 100 ইয়াতে দুবাৰ পূৰণ কৰিলো কাৰণ স্কয়াৰ হৈছে যে হেকান ডাইৰেক্ট দুবাৰ পূৰণ কৰিছো তো এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো ইয়াতো 1 ৰ পৰা দুটা শূন্য কাটিলো ইয়াতো দুটা শূন্য কাটিলো তেতিয়া আমাৰ ফাইনাল আনসাৰটো কি থাকিলে 28 ইনটু 106 ইনটু 106 এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এই তিনিটা সংখ্যা যদি আমি পূৰণ কৰো পূৰণটো আমি আগতেকে কৰি থৈছো আপোনালোকে কৰি চাব এটো হৈ যাবগে 3,14,608 314608 তো এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ অপচন কোনটো আছে চাওক এটো অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো 2,80,000 জন যেতিয়া মানুহৰ 6% বছৰি হাৰত বৃদ্ধি হয় 2 বছৰ পিছত জনসংখ্যাটো হ'বগে 3,14,608 জন সকলোৱে বুজি পাইছে এই সূত্ৰটো এপ্লাই কৰি আপোনালোকে সলিউশনটো উলিয়াব পাৰিব এতিয়া আগবাৰো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক The length of a rectangle is 15 cm and the length of its diagonal is 17 cm. Find the area of the rectangle. এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য যদি 15 cm হয় আৰু ইয়াৰ তিৰ্যকৰ কৰ্ণ যদি 17 cm হয় তেতিয়া হলে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান হ'ব মানে কালিটো উলিয়াব দিছে আমাৰ এৰিয়াটো উলিয়াব দিছে সো আমি আয়তক্ষেত্ৰৰ যদি চাও এনেকুৱা ধৰণৰ আয়তটো আছে ইয়াৰ এটো হৈছে ডায়াগোনাল বা যেটো তিৰ্যক বা কৰ্ণ বুলি কওঁ তো কৰ্ণটোৰ দৈৰ্ঘ্য দিতে আছে 17 আৰু যেডাল আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য হেতু হৈছে 15 তো ইয়াতে আমাৰ প্ৰস্থটো বি টো দিয়া নাই ব্ৰেডটো দিয়া নাই সো ইয়াতে আমি যদি চাও যেটো আয়ত থাকে তাতে এটা সমকোণী ত্ৰিভুজ গঠন হয় হেতু সদায় মনত ৰাখিব আৰু তাতে আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰো তো এই সমকোণী ত্ৰিভুজটোতে এই কৰ্ণ আৰু দৈৰ্ঘ্য আৰু প্ৰস্থৰ পৰা আমি এটা পাইথাগোৰাছৰ সূত্ৰ যদি বহুৱাও তেতিয়া কি হ'ব এটো যে 17 স্কয়াৰ সমান 15 স্কয়াৰ যোগ b মানে প্ৰস্থ স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰটো কি কয় যে যিডাল সমকোণী ত্ৰিভুজ যদি থাকে তাতে যিডাল তিৰ্যক বা কৰ্ণ থাকে বা অতিভুজ থাকে যেটো তিৰ্যক বুলি কয় আয়তৰ ক্ষেত্ৰত তিৰ্যক বা কৰ্ণ বুলি কয় এনে নৰমালি সমকোণী ত্ৰিভুজত অতিভুজ বুলি কোৱা হয় হলনে তো যদি যিডাল অতিভুজ থাকে অতিভুজৰ যদি আমি বৰ্গ কৰো তেতিয়া বাকি যিডাল বাহু থাকে সেই বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় মানে বুজি পাইছে তো এটো হৈছে এটো 17 স্কয়াৰ কৰিলে তেতিয়া হ'বগে 289 আৰু ইফালে হ'বগে 15 স্কয়াৰটো যদি ইফালে লৈনো মাইনাস হ'ব 15 স্কয়াৰ মানে আছে 225 আৰু ইফালে থাকি যাব তেতিয়া b স্কয়াৰ তো ইফালে 289 ৰ পৰা 225 গুছি গল থাকি যাব 64 আৰু ইফালে b স্কয়াৰ তো b স্কয়াৰটো ইফালে অন্তৰাই দিলে √64 বহিব তেতিয়া হেতু হৈ যাব b তো b ৰ ভ্যালুটো কিমান থাকিব √64 মানে আমি জানো সদায় 8 তো আমি প্ৰস্থটো পাই গলো কিমান 8 সেন্টিমিটাৰ হল প্ৰস্থটো পাই গলো আমি 8 সেন্টিমিটাৰ এতিয়া প্ৰস্থটো পালো যেতিয়া আমি কালিটো উলিয়াব পাৰিম মানে কালিটো কেনেকৈ উলিয়াম যে এৰিয়া উলিওৱা যেটো ফৰ্মুলা হেতু হৈছে l * b মানে 15 পূৰণ 8 15 পূৰণ 8 কৰিলে এটো হৈ যাবগে 120 সেন্টিমিটাৰ স্কয়াৰ 120 সেন্টিমিটাৰ স্কয়াৰ অপচন সি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গল ইয়াতে কাৰেক্ট আনসাৰ হল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাতিত হৈছে 9:7 ইয়াৰ পৰিসীমা কিমান The area of a rectangle is 252 centimeter square. If the ratio of their length and breadth is 9:7, what is the perimeter of the rectangle? এতিয়া চাওক কালি দিছে 252 সেন্টিমিটাৰ স্কয়াৰ আৰু দীঘ আৰু প্ৰস্থ অনুপাত দিছে 9:7 এতিয়া যতে অনুপাত দেখো আমি এটা কথা মন কৰিম যে অনুপাত যতে আমি দেখিম সেই অনুপাতটোক এটা ৰাখি লৈ আমি পৰিণত কৰিলম মানে এই 9:7 টোক আমি দিকটোক ধৰিলছো 9x আৰু প্ৰস্থটোক ধৰিলছো আমি 7x ঠিক আছে এতিয়া এটোৱে দিক হয় l হয় এটো আৰু প্ৰস্থটো এটোৱে হয় ব্ৰেডটো সো আমি জানো যে এৰিয়া কেনেকৈ উলিয়াই এৰিয়া হৈছে l * b ইয়াৰ আগৰ প্ৰশ্নটোতে কৰি আহিছো তো এৰিয়াটো আমাক ইয়াত দিত হৈছে 252 ইকুৱেল কি হ'ব 9x * 7x ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে দৈৰ্ঘ্যৰ প্ৰস্থটো ওলাই যাব তো এটো হ'বগে 252 ইকুৱেল 9 আৰু 7 পূৰণ কৰিলে 9 7 গুণ 63 আৰু ইফালে x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63x স্কয়াৰ ইকুৱেল 252 পালো
এতিয়া এইফালে যদি আমি চাওঁ x স্কয়াৰ ইকুৱেল কি থাকিব তেতিয়া 252 ডিভাইডেড বাই 63 হলে আৰু 63 এ যদি আমি 252 ক ডিভাইড কৰি দিও তেতিয়া ইয়াৰ যেটো ভ্যালু হেতু হবগে 4 কিমান হবগে 4 তেতিয়া x ৰ মান হবগে √4 আৰু √4 মানে আমি সকলোৱে জানো 2 হয় হলে x ৰ ভ্যালুটো আমি পাই গলো 2 এৰকলৈকে আপোনালোকে নোট কৰি লওক তাৰ পিছত এতিয়া আমি উলিয়াম যে এটা আছিল দৈৰ্ঘ্য আৰু এটা আছিল প্ৰস্থ তো দৈৰ্ঘ্যটো হৈ গলগে 9 * 2 মানে 9 * 18 হলে আৰু প্ৰস্থটো আছিল 7 * 2 হ'ব এতিয়া তো 7 * 14 এটা পাই গলো আমি দৈৰ্ঘ্যটো 18 আৰু প্ৰস্থটো পাই গলো 14 এতিয়া আমাক উলিয়াব দিছিলে কি পৰিসীমাটো তো পৰিসীমা উলিওৱা যেটো সূত্ৰ পেৰিমিটাৰ উলিওৱা সূত্ৰ হেতু হৈছে 2 * l + b হলে 2 * l মানে হৈছে 18 যোগ 14 তো 18 আৰু 14 যোগ কৰিলে তো হৈ যাব 32 2 আৰু 32 পূৰণ কৰিলে হৈ যাব 64 সেন্টিমিটাৰ তো আমাৰ যেটো ফাইনাল আনসাৰ এটো লাগে 64 সেন্টিমিটাৰ অপচন ইয়াতে এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক এজন মানুহে 15 মিটাৰ প্ৰতি সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া এটো চাওক আমি অলপ আগতে এটা প্ৰশ্ন কৰি আহিছিলো যে যদিহে কোনো এটা দ্ৰুতি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু হেতু যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে আমি কেনেকৈ নিব লাগে কাৰণ আমি ইয়াতে প্ৰশ্নটোত 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে ইয়াত কিন্তু দিয়া আছে দ্ৰুতিটো মিটাৰ পাৰ সেকেন্ডত তো প্ৰথমতে আমি ঘণ্টা প্ৰতি ঘণ্টাত কিমান যাব হেতু উলিয়াই ল'ব লাগিব তো 15 দিয়া আছে 15 লগত আমি কি পূৰণ কৰিব লাগে 18/5 এটা পূৰণ কৰিব লাগে তো এটো 5 এ 15 ক যাব 3 বাৰ থাকি গল 3 পূৰণ 18 3 18 পূৰণ কৰিলে এটো হৈ যাবগে 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ হবগে বুজি পালে এতিয়া তো মানুহজনে ঘণ্টাত কেই কিলোমিটাৰ যায় 54 কিলোমিটাৰ যায় তো এতিয়া প্ৰশ্নটোত কৈছে যে 20 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব তো এতিয়া 20 ৰ লগত অকল 54 টো পূৰণ কৰি দিয়ক সিম্পল একো নাই কথাটো ইয়াতে অকল এটো পূৰণ কৰিলে হৈ যাব তো এটো হৈ গলগে 1080 কিলোমিটাৰ মানুহজনে 20 ঘণ্টাত কিমান কিলোমিটাৰ যাব 1080 কিলোমিটাৰ যাব ইয়াতে অপচন আমাৰ এটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পালে সকলোৱে আয়তাকাৰ চোতাল এখনৰ দিশ 30 মিটাৰ আৰু কালি 600 বৰ্গ মিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান হ'ব The length and area of a rectangular 30 meter and 600 square meter then the perimeter is so ইয়াতে প্ৰথমতে তোমালোকে এটা ফিগাৰ বনাই পিনে বা এটা চিত্ৰ বনাই পিনে তোমালোকে কোৱেশ্চনটো কৰিবলৈ বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে তো মই এটা আয়তৰ চিত্ৰ আঁকি দিছো আয়তাকাৰ চোতাল মানে এখন আয়তাকাৰ এনেকুৱা ধৰা চোতাল আছে যাৰ দিক দিয়া আছে 30 মিটাৰ দিক মানে আছে এই দীঘলটো দিকটো 30 মিটাৰ আৰু এৰিয়াটো দিয়া আছে 600 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমাক সুধিছে যে ইয়াৰ পৰিসীমাটো কিমান হ'ব মানে বাউন্ডাৰীটো গোটেই বাউন্ডাৰীটো কিমান হ'ব ঠিক আছে গোটেই এই বাউন্ডাৰীটো কিমান হ'ব সো এতিয়া আমি বাউন্ডাৰীটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি যেটো ইয়াৰ প্ৰস্থ আছে বা ব্ৰেড আছে এটো উলিয়াব লাগিব সো ব্ৰেডটো কেনেকৈ উলিয়াই আমি এটা কথা জানো যে ইয়াতে লেন্থটো দিয়া আছে আমাৰ 30 ব্ৰেডটো নাজানো সো আমি এটা কথা জানো যে যিকোনো আয়তৰ পৰিসীমাটো কেনেকৈ উলিয়াই আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো হৈছে l * b মানে l * b l মানে হৈছে লেন্থটো আৰু b মানে হৈছে ব্ৰেডটো সো l * b কৰিলে ইয়াত কিমান দিয়া আছে আমাক 600 l * b = 600 সো l মানে 30 হলে 30 * b = 600 হল এটা 30 টো হেফালে যোৱাৰ লগে লগে হৈ যাবগে হৰণ সো b = কিমান লব 600 divided by 30 এটা 30 ৰ এটা শূন্য কাটিলে 3 এ যাব সক দুবাৰ মানে এটো হৈ গলগে 20 তো b আমাৰ b টো কিমান হৈ গলগে সো b টো হৈ গলগে 20 মিটাৰ ঠিক আছে b টো হৈ গলগে 20 মিটাৰ লেন্থটো তো 30 মিটাৰ আছিল এতিয়া আমাক উলিয়াব দিছে যেটো হেতু আমি উলিয়াই দিম ঠিক আছে এতিয়া উলিয়াব দিছিলে আমাক পৰিসীমাটো পেৰিমিটাৰটো সো পেৰিমিটাৰটো আমি p বুলি লিখিছো পেৰিমিটাৰ উলিওৱা সূত্ৰটো হৈছে 2 * l + b হল 2 * l + b সো এইটো সূত্ৰ যদি আমি বহুৱাই দিও 2 * 30 + 20 হল 30 + 20 এটা 2 * 30 + 20 কৰিলে যাব 50 তো 2 আৰু 50 পূৰণ কৰিলে যাব 100 মিটাৰ আৰু পেৰিমিটাৰটো সদায় মিটাৰত থাকিব মানে পৰিসীমাটো মিটাৰত থাকিব বা সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ থাকে মানে স্কয়াৰত নাথাকিব সো 100 মিটাৰ হৈ গলগে আমাৰ আনসাৰ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছা সো আগবাঢ়িব পৰা নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো চোৱা এখন কাহিৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাহিখনৰ পৰিসীমা কিমান হ'ব সো এটা কাহিটো কেনেকুৱা ধৰণৰ হয় the area of a circular plate is 616 square centimeter then the perimeter is
সো কাহি বুলি কৈছে কাহিটো কেনেকুৱা ধৰণৰ থাকিব গোল থাকিব হয় না এইটো গোল হোৱাই নাই ভাল সো এইটো তোমালোকে মান মেটাৰ নকৰিবা সো এইটো ধৰা কাহি এখন আছে ইয়াৰ কি দি থৈছে আমাৰ কালিটো দি থৈছে কালিটো 616 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে সো ইয়াৰ প্ৰথমতে আমি ৰেডিয়াসটো উলিয়াব লাগিব হল না ৰেডিয়াসটো উলোৱাৰ পিছতহে আমি তাৰ যেটো পেৰিমিটাৰ বা পৰিসীমা হেতু উলিয়াব পাৰিম সো এতিয়া প্ৰথম কথা হল এই কাহিখন বা আমি যেটো আমি সাৰ্কেল লাগিছো সাৰ্কেলটোৰ কালি সূত্ৰটো কি হয় সো সাৰ্কেলটোৰ কালি সূত্ৰটো হৈছে পাই * r স্কয়াৰ হল পাই * r স্কয়াৰ হৈছে কালিৰ সূত্ৰটো আৰু 2 পাই r এটো হৈছে পেৰিমিটাৰ সূত্ৰটো ঠিক আছে এটো এৰিয়াৰ সূত্ৰ আৰু এটো পেৰিমিটাৰ সূত্ৰ এইটো তোমালোকে নোট কৰি লবা ঠিক আছে ওপৰটো হৈছে কালি আৰু তলৰটো হৈছে পৰিসীমা সো এই দুটা তোমালোকে সূত্ৰ নোট কৰি লবা ঠিক আছে এতিয়া হল এটা মুছি দিছো সো এতিয়া আমাৰ কি কৈছে প্ৰথমতে আমি কালিৰ সূত্ৰটোৰ পৰা r টো উলিয়াব লাগিব সো কালিটো মানে কি পাই r স্কয়াৰ ইকুৱেল কিমান দি থৈছে আমাক 616 হল এতিয়া পাইৰ ভ্যালুটো আমি হলা জানিব লাগে পাইৰ ভ্যালুটো হৈছে 22/7 এক সেকেন্ড 22/7 হল পাই সো এটো 22/7 আমি ইয়াত লিখি দিলছো আৰু r স্কয়াৰ থাক কাৰণ r টো উলিয়াম গেমি আৰু ফলে 616 হল এতিয়া এই 22 আৰু 7 টো যদি আমি বজ্ৰপূৰণ কৰো ইফালে লৈ যাও সো এটো 616 ৰ লগত 7 পূৰণ হ'বগে আৰু 22 টো তললৈ গুচি আহিব হল এতিয়া 22 যদি 616 কাটি দিও এটো যদি কটাকটি কৰো তেতিয়া এটো 28 বাৰ যাব ঠিক আছে 22 616 যদি কাটে এটো তোমালোকে হৰণ কৰি চাব পাৰা 616 যদি 22 ৰে হৰণ কৰো সো এটো 28 বাৰ যায় ঠিক আছে এটা 28 পূৰণ 7 যদি কৰো 28 পূৰণ কি থাকিলে 7 সো ইফাল থাকিলে 28 পূৰণ 7 28 পূৰণ 7 কৰিলে হয়গে 196 তো r স্কয়াৰ ইকুৱেল কিমান পালোগে আমি 196 তো r ইকুৱেল কিমান হ'ব তেতিয়া r ইকুৱেল হ'বগে √196 হল আৰু √196 মানে হৈছে 14 হল না 14 সো r ৰ ভ্যালুটো আমি কিমান পালোগে 14 পালো হল r ৰ ভ্যালুটো আমি কিমান পাই গলো 14 মই ফালে লিখি দিছো মছিলৈ এবিলাক বুজি পাবা ইমান টান কোৱেশ্চন নহয় একদম ইজি কোৱেশ্চন হয় সো r ৰ ভ্যালুটো আমি কিমান পাই গলো 14 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছিলে পেৰিমিটাৰ বা পৰিসীমাটো সো পৰিসীমা হলো সূত্ৰটো লগাই দিয়া পৰিসীমা হলো সূত্ৰটো আছিল 2 পাই r সো 2 * পাই মানে 22/7 * r মানে পালো 14 এতিয়া হাতে 14 যদি কাটা দুবাৰ যাব তো 2 পূৰণ 22 44 আৰু 2 গুণ পূৰণ দিলে 88 সেন্টিমিটাৰ হল পৰিসীমাটো হলগে 88 সেন্টিমিটাৰ তো অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব 88 সেন্টিমিটাৰ হল বুজি পাইছা সকলে বুজি পাইছা সো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট তো যদি এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য কিমান হল সো এটো আগতে কৰি অহাটো কোৱেশ্চনটোৰ নিচিনা হয়নে ফাৰ্স্ট কোৱেশ্চনটোৰ নিচিনা সো এটো যদি তোমালোকে কৰিব পাৰা তেতিয়া হলে ইয়াৰ আনসাৰটো কমেন্টত জনোৱা ঠিক আছে কোনোবা যদি তোমালোকে ইয়াৰ আনসাৰটো কৰিব পাৰা তেতিয়া কমেন্টত জনোৱা কোনটো হ'ব a হ'ব b হ'ব c হ'ব নে d হ'ব সো এটো কেনেকৈ কৰিবা if the breadth of a rectangle is 3 cm and the area is 18 cm square then the length is so এটো কেনেকৈ কৰিবা সো এটো আমি যদি এটোকে চাবলৈ যাও এনেকে এটো ব্ৰেডটো এবাৰ দিতেছে আমাৰ 3 আৰু এৰিয়াটো দিতেছে 18 cm স্কয়াৰ হল সো এতিয়া প্ৰথমতে আমি লেন্থ উলিয়াব লাগিবগে হল লেন্থ আৰু আমি কি কৈছিলো যে l * b কৰিলে কিমান হয় এৰিয়াটো ওলাই আৰু এৰিয়াটো ইয়াত 18 হয় সো l নাজানো আমি b টো জানো 3 ইকুৱেল 18 হল এতিয়া ইফালে 3 টো যোৱাৰ লগে লগে হৰণ হৈ যাব 18/3 আৰু 3 এ যদি 18 কাটোটো 6 বাৰ যায় সো l ৰ ভ্যালু আমি কিমান পালো 6 সেন্টিমিটাৰ হল সেন্টিমিটাৰ আছে 6 সেন্টিমিটাৰ সো এতিয়া এই আমাৰ কি উলিয়াব দিছে পেৰিমিটাৰ বা পৰিসীমা সো পৰিসীমাটো কেনেকৈ উলিয়াবা পৰিসীমা হলো সূত্ৰটো হৈছে এটো p মানে পেৰিমিটাৰ দে 2 * l + b হল 2 * l + b তো 2 * 3 + 6 মেছাৰ হ'বলগে 9 2 পূৰণ 9 মানে এটো হ'বগে এক সেকেন্ড তেন্তে ইয়াৰ দৈৰ্ঘ্যটো সুধিছিলে তো আমি পেৰিমিটাৰ বুলি আছোগে হলনে এটা আমাক নালাগে এটো সো আমাক দৈৰ্ঘ্যটো সুধিছিলে অকল তো দৈৰ্ঘ্যটো কিমান পালো 6 সেন্টিমিটাৰ হলনে কোৱেশ্চনটো মই অলপ সোৱাত খেলি মেলি হল দৈৰ্ঘ্যটো যেহেতু সুধিছে 6 সেন্টিমিটাৰ অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল তোমালোকে সাকে ভাবি আছে কি কৰি আছো বুলি নাই এটো দৈৰ্ঘ্যটো সুধিছে অকল সো এটো 6 সেন্টিমিটাৰ হ'ব ওলাই আছিলে ন সো নেক্সট কোৱেশ্চনটো সোৱা কি কৈছে সমিনে দৈনিক 150 মিটাৰ খোজ কাঢ়িলে 3 সপ্তাহত কিমান কিলোমিটাৰ খোজ কাঢ়িব Samin walks 150 meter every day how many kilometer will be walk in 3 weeks so এদিনত কিমান খোজ কাঢ়ে এদিনত খোজ কাঢ়ে 150 মিটাৰ সো এক সপ্তাহত থাকে আমি জানো 1 উইকত কিমান দিন থাকে
1 উইকত থাকে 7 ডে হয় না নহয় সো 7 ডেজত হি কিমান খোজ কাঢ়িব 7 ডেজত 150 * 7 মিটাৰ হল 150 * 7 মিটাৰ কৰিলে হৈ যায় কি এটো 1050 মিটাৰ হল মিটাৰ প্ৰথমতে উলিয়ালে তাৰ পিছত আমি কিলোমিটাৰলৈ কনভাৰ্ট কৰি দিম হল তো এটো 7 ডেজ মানে 1 উইকত যায় হি 1050 মিটাৰ তো এটো কিমান উইক হৈছে আমাৰ 3 সপ্তাহ 3 উইক তো 3 উইকত কিমান যাব 1050 * 3 আৰু 1050 লগত 3 যদি আমি ইনটু কৰি দিও তেতিয়া এটো 3150 মিটাৰ হয়গে 3150 মিটাৰ সো এতিয়া আমি কিমান পালো 3150 মিটাৰ আৰু ইয়াক যদি আমি কিলোমিটাৰলৈ কনভাৰ্ট কৰি দিও তেতিয়া এটো 3.15 কিলোমিটাৰ হ'ব কাৰণ 1000 এটা ডিভাইড কৰি দিলে হৈ যায়গে 3.15 কিলোমিটাৰ সো 3.15 কিলোমিটাৰ অপচন ডিত আছে অপচন ডিটো হৈ যাব কাৰেক্ট আনসাৰ হৈ গল বুজি পাইছা সো আগবাৰ নেক্সট কোৱেশ্চন টলে নেক্সট তো চোৱা এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 80 70 আৰু 120 ডিগ্ৰী এটা চতুৰ্থ কোণটো কিমান হ'ব The three angles of a quadrilateral are 80 degree, 70 degree and 120 degree. The fourth angle is তো এতিয়া চতুৰ্ভুজ যিকোনো এটা আমি ধৰা এনেকুৱা ধৰণৰ চতুৰ্ভুজ আকি দিছো যাৰে এটা কিমান হয় 80 ডিগ্ৰী এটা কিমান হয় 70 আৰু এটা 120 আৰু এটা আমি নাজানো এটো অজ্ঞাত হয় সো এটোক আমি x ধৰি লৈছো আৰু এটা কথা মন কৰিবা যিকোনো চতুৰ্ভুজে হক চতুৰ্ভুজৰ যে চাৰিটা এংগল থাকে যিকোনো চাৰিটা ধৰা a + b + c + d আছে এই চাৰিটা এংগল যোগ কৰিলে 360 ডিগ্ৰী ওলাই যিকোনো চতুৰ্ভুজে হক লাগিলে ৰম্বাস হক বৰ্গ হক আয়ত হক সমান্তৰিক হক যিকোনো চতুৰ্ভুজে হক তাৰ চাৰিটা কোণৰ যোগফল চাৰিটা কোণ কিমান হয়গে 360 ডিগ্ৰী হয়গে হেতু এটা সদায় মনত ৰাখিব মানে সো ইয়াতে এটা হৈছে 80 এটা হৈছে 70 এটা হৈছে 120 আৰু এটা ধৰিছো আমি x আৰু এই টোটাল যোগ কৰিলে কিমান হয়গে 360 হৈ গল সো ইয়াতে 80 70 আৰু 120 এই তিনটা যদি যোগ কৰি দিয়া 270 ওলাব তো 270 ডিগ্ৰী প্লাস x = 360 ডিগ্ৰী হল এটা 270 ইফালে লৈ যোৱা মাইনাস হৈ যাবগে সো x = থাকিলে 360 ডিগ্ৰী মাইনাস 270 ডিগ্ৰী সো এটো যদি মাইনাস কৰি দিয়া তেতিয়া আমাৰ ওলাইগে 90 ডিগ্ৰী তো আমাৰ আনসাৰটো ওলাই গল 90 ডিগ্ৰী অপচন বি টু হ'ব আমাৰ ইয়াত কাৰেক্ট আনসাৰ অপচন বি টু হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছা তো নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কি দিছে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত দিছে এবাৰ 3:4:5:6 সো আটাইতকৈ ডাঙৰ কোণটো কি হ'ব The angles of a quadrilateral are in the ratio of 3:4:5:6 The largest angle is so এতিয়া ৰেশিও যদি দিয়া থাকে চাবা ৰেশিও দিয়া থাকিলে কেনে কৰিবা চোৱা কি ৰেশিও দিয়া আছে 3:4:5:6 সো এইগিটা ৰেশিও গিটাক আমি এটা মানে চলক সংখ্যাত আমি লৈ যামগে সো এটো হৈ যাবগে এটো ধৰি লৈছো আমি 3x এটো 4x এটো 5x আৰু এটো 6x হল ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো হৈছে এটো 6x টকাটো হল সো এতিয়া এটা কথা আমি লগত পাইছিলো যে যিকোনো চতুৰ্ভুজে হক তাৰ চাৰিটা কোণৰ যোগফল সদায় কিমান হয় 360 ডিগ্ৰী হয় মানে কি পাইছো 3x + 4x + 5x + 6x = 360 ডিগ্ৰী হল বুজি পাইছা সো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াম হল x ৰ ভ্যালু যেতিয়া ওলাই যাব তোমাৰ 6x হক যি হক আমাৰ ওলাই যাবগে সো এটো যদি আমি যোগ কৰো 3 4 7 7 5 12 12 18 18x = 360 ডিগ্ৰী হল এতিয়া ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াও x = লিখব 360 / 18 আৰু ইয়াক যদি আমি কাটি দিও 2 3 20 ডিগ্ৰী x ৰ ভ্যালু ওলাই গল কিমান 20 ডিগ্ৰী সো সোৱা x ৰ ভ্যালু কিমান আছে 20 ডিগ্ৰী আৰু আটাইতকৈ ডাঙৰ কোণটো আছিল 6x তো এটো কিমান হ'ব 6 * 20 ডিগ্ৰী সো এটো হ'বগে 120 হল 120 ডিগ্ৰী 120 ডিগ্ৰী হ'লগে আমাৰ আটাইতকৈ ডাঙৰ কোণটো আমাক আটাইতকৈ ডাঙৰ কোণটো যেহেতু সুধিছে সো এটো অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল বুজি পাইছা তো যদি বুজি পোৱা তোমালোকে কমেন্টত এটা ইয়েস লিখি জনাই দিবা তেতিয়া আমি গম পাম যে তোমালোকে কোৱেশ্চনবিলাক বুজি গৈছা ঠিক আছে সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চোৱা 4 6 0 আৰু 7 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় The largest number that can be written with 4 6 0 and 7 এতিয়া এটা কথা মন কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ এটা পৰীক্ষাত আহি যায় তো এনেকুৱা অংক কেইটা তো চাৰিটা ডিজিট দিয়া আছে আমাক এটা 4 এটা 6 আৰু এটা 0 আৰু এটা 7 এইগিটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে তো কিতাবা ডাঙৰ সংখ্যাটো নিদি পিনে আমাৰ আটাইতকৈ সৰু সংখ্যাটো দিব পাৰে সো আপোনালোকে চাই ল'ব কোনটো দিছে আটাইতকৈ ডাঙৰটো দিছে নে আটাইতকৈ সৰুটো দিছে এটি আটাইতকৈ ডাঙৰ যদি দিয়ে তো এই ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিজিটটো প্ৰথমতে লিখিব ঠিক আছে এই ডিজিট কেইটাৰ ভিতৰত আমি যদি চাম আটাইতকৈ ডাঙৰ ডিজিটটো হৈছে 7
হয়নে তাৰ পিছৰ ডিজিটটো হৈছে 6 তাৰ পিছৰ ডিজিটটো হৈছে 4 আৰু তাৰ পিছৰ ডিজিটটো হৈছে 0 তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গলকে আমাৰ 7640 তো 7640 ক'ত আছে অপচন এ আছে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে 7640 হৈ যাব শুদ্ধ উত্তৰ এই কোৱেশ্চনটোৰ ক্ষেত্ৰত এতিয়া কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে যে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিব পাৰে তো চাওক আটাইতকৈ সৰুটো যদি আমি উলিয়াবলৈ যাওঁ আমি আকৌ ডিজিট কিটা লিখি লৈছো কি আছে 4 6 0 আৰু 7 তো আটাইতকৈ সৰু যদি আমি ডিজিট কিটা চাওঁ প্ৰথমতে কি আহিব লাগে 0 তাৰ পিছত আহিব লাগে 4 তাৰ পিছত আহিব লাগে 6 তাৰ পিছত 7 হয়নে এনেকৈ আহিব লাগে কিন্তু আমি যদি এটো সংখ্যা চাওঁ এটো 0 যদি প্ৰথমতে সংখ্যাত বহে তো তাৰ ভ্যালুটো নাথাকে মানে তেতিয়া এটো only 467 হৈ যাবগে ঠিক আছে only 467 হ'ব যেটো আমাৰ শুদ্ধ নহয় তো কি কৰিম আমি হেকাৰণে 4ত 0 তকে ডাঙৰ কোনটো ডিজিট আছে 4 আছে হয়নে তো প্ৰথমতে 4 বহুৱাম তাৰ পিছত 0 বহুৱাম তাৰ পিছত 6 আৰু তাৰ পিছত 7 ঠিক আছে বুজি পাইছে তো আটাইতকৈ সৰু সংখ্যাটো হৈ যাবগে এটো যদি সৰু উলিয়াব দিয়ে ক্লিয়াৰ হৈছে চাগে সকলোৰে সো নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সটটো কি দিছে চাওক 0 3 1 আৰু 5 ঠিক আছে 0 3 1 আৰু 5 এৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এই কোৱেশ্চনটোত কি দিছে সৰু সংখ্যাটো উলিয়াব দিছে তো ইয়াৰ আগতে মই কৈ দিছো নহয় কেনেকৈ কৰিব লাগে the smallest number that can be written with 0 3 1 and 5 is ঠিক আছে যদি কোনোবাই কৰিব পাৰে তেতিয়াহলে ভিডিওটো পোষ্ট কৰি পিনে কমেন্টত ইয়াৰ আনসাৰটো জনাই দিয়ক ঠিক আছে যদি কোনোবাই কৰিব পাৰে ইয়াৰ আনসাৰটো এতিয়া জনাব লাগে তো আমাৰ ডিজিট কিটা কি দিছে অংক কেইটা 0 তাৰপা 3 তাৰ পিছত 1 আৰু তাৰ পিছতে 5 এই চাৰিটা ডিজিট আমাৰ দিয়া আছে তো যদি মই এটা কথা কইলো যদি আটাইতকৈ ডাঙৰটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি 5 প্ৰথমতে লিখিলোহেঁতেন তাৰ পিছত 3 তাৰ পিছত 1 আৰু তাৰ পিছত 0 এটো হৈ গল কেন আটাইতকৈ ডাঙৰটো হয়নে এতিয়া আমাক দিছে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব সো কি কৈছো প্ৰথমতে আমি 0 লিখিব নোৱাৰো অলপ আগত মই কৈছিলো তো 0 লিখিব নোৱাৰো তেতিয়া কি লিখিম 1 লিখিম প্ৰথমতে তাৰ পিছত লিখিম 0 তাৰ পিছত লিখিম 3 আৰু তাৰ পিছত 5 1 0 3 5 মানে 1035 তো 1035 কোনটো অপচন আছে অপচন এ আছে তো অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে যদি বুজি পাইছে ভিডিওটো লাইক এটা কৰিব আৰু কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক কি দিছে চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল কিমান the sum of the largest and smallest 4 digit numbers এতিয়া চাওক চাৰিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ঠিক আছে চাৰিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ধৰক এনেকুৱা ধৰণৰ 1 2 4 3 এনেকুৱা ধৰণৰ বা 5 6 7 8 এনেকুৱাটো বা 2950 এটো চাৰিটা অংকৰ হয় তো এনেকুৱাবিলাক চাৰিটা ডিজিটৰ নাম্বাৰ হয় এতিয়া আমাক সুধিছে চাৰিটা ডিজিটৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ যোগফল উলিয়াব লাগে তো চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 9 9 আৰু 9 চাৰিটা 9 9999 আৰু আটাইতকৈ সৰু সংখ্যাটো হয় এটো 1000 1000 ঠিক আছে এটো মন ৰাখিব আটাইতকৈ ডাঙৰটো হৈছে কিমান 9999 আৰু আটাইতকৈ সৰুটো হৈছে কিমান 1000 এতিয়া আমাক সুধিছে যে এই দুটাৰ যোগফল কিমান হয় তো এই দুটাক আমি যোগ কৰি দিম সিম্পল একটা যদি যোগ কৰো প্ৰথমতে 9 আহিব 909 তাৰপা আকৌ 909 909 9 10 10999 কি হ'ব 10999 তো 10999 কোনটো অপচন আছে চাওক অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি দিছে বছৰি 10% হাৰত 80000 টকাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব What is the simple interest for 3 years on raise 80000 at the rate of 10% per annum এতিয়া চাওক ইয়াতে কি কৈছে আমাক সৰল সুদ কিমান হ'ব সুধিছে তো সৰল সুদ কেনেকৈ উলিয়াই তো এটো কেনেকৈ উলিয়াব লাগে মই আপোনাক কৈ দিছো চাওক সৰল সুদটোক আমি কি বুলি কওঁ ইংৰাজীত সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় SI সৰল সুদ উলিওৱাৰ ফৰ্মুলাটো হৈছে এটো P * R * T আৰু ডিভাইডেড বাই 100 এই সূত্ৰটো এতিয়া লিখি লওক আপোনালোকে নহলে মনত ৰাখি লওক সৰল সুদ উলিওৱাৰ সূত্ৰটো কি P * R * T ডিভাইডেড বাই 100 এতিয়া P মানে কি P মানে হৈছে মই লিখি দিছো চাওক P মানে হৈছে প্ৰিন্সিপাল বা আমি অসমীয়াত কওঁ মূলধন ঠিক আছে মূলধন আৰু R মানে কি R মানে হৈছে যেটো সুদ দিয়া থাকিব সুতৰ হাৰ সুতৰ কি বুলি লিখিব পাৰো আমি সুতৰ হাৰ তাৰ পিছতে T মানে হৈছে সময়
টি মানে কি কৈছো টি মানে হৈছে সময় বুজি পালে আৰু এছাইনমেন্ট ক'লে না সিম্পল ইন্টাৰেষ্ট বা হুট তো এতিয়া ইয়াত পিআৰটি কি দি আছে এবাৰ চাই লওক বুজি পাইছে পি মানে কি মূলধন আৰ মানে সুতৰ হাৰ আৰু টি মানে হৈছে সময় তো পি ইয়াত দি আছে আমাৰ 80000 ভালকে চাব পি মানে কিমান 80000 আৰ মানে দি আছে 10% আৰ মানে 10% আৰু টি মানে দি আছে আমাৰ 3 বছৰ 3 ইয়াৰ হল বুজি পালে এটা সিম্পল সূত্ৰটোত যদি আমি বহুৱাই দিও এইকিটাক তো প্ৰথমতে 80000 আহিব 80000 পূৰণ 80000 লগত কি পূৰণ হ'বগে আৰ মানে হৈছে 10 আৰু টি মানে হৈছে 3 আৰু তলত কিমান থাকিব তলত থাকিব 100 তো 100 দুটা শূন্য কাটি দিলো এফাল দুটা শূন্য কাটি গল তো ইয়াত থাকিলে এতিয়া 800 পূৰণ 10 পূৰণ 3 তো 8 10 গুণ এইটো 8000 আৰু 3000 গুণ কৰিলে 24000 তো আমাৰ আনসাৰটো ওলাই যাবগে 24000 ঠিক আছে হুটটো কিমান হ'বগে 24000 তো অপচন কোনটো হ'ব অপচন এটো হৈ যাবগে কাৰেক্ট আনসাৰ অপচন এটো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে 24000 টকা হুট ওলালে হৰল হুট কেতিয়াবা আপোনালোকৰ হুটটো নিদি পিনে কি কৰিব পাৰে হুটে মূলে উলিয়াব দিব পাৰে বা হৰবৃদ্ধি মূল উলিয়াব দিব পাৰে তো যেটো হুট ওলাব ন এটা ধৰক ইয়াতে আমাৰ 24000 টকাটো হুট ওলাইছে তো যেটো মূল আছিলে মূলধন আছিলে যেটো প্ৰিন্সিপাল এমাউন্ট আছিলে 80000 তো সেই 80000 লগত কি কৰিব সেই 24000 টো যোগ কৰি দিব 80000 লগত কি কৰিব 24000 টো যোগ কৰি দিব তো এটা এটো 0004 আৰু ফলে 1 লাখ কিমান হ'ব 4000 টকা 1,40,000 টকা হৈ যাবগে হৰবৃদ্ধি মূল বা হুটে মূলে বুজি পাইছা সকলে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে কি হাৰ হুটত 1500 টকাৰ হুটে মূলে এইটো হুটে মূলে হৰবৃদ্ধি মূলে মানে হুটে মূলে 3 বছৰত 1815 টকা হ'ব ঠিক আছে কি হাৰৰ হুটত 1500 টকাৰ হুটে মূলে 3 বছৰত 1815 টকা হ'ব at what rate of interest will the interest principal of res 1500 become 1815 in 3 years এতিয়া চাওক প্ৰথম বছৰত কিমান টকা আছিল 1500 টকা আছিল এটা কথা ভালকে ইয়াত লক্ষ্য কৰিব কিমান টকা আছিল 1500 টকা আৰু এটো হুটে মূলে 3 বছৰ পিছত কিমান টকা হ'লগে 1815 টকা কিমান হ'লগে 1815 টকা তো কিমান টকা হুট হ'ল হেতু প্ৰথমতে আমি উলিয়াই লম ঠিক আছে কিমান টকা হুট বাহিলে 3 বছৰত সো আমি যদি চাবলৈ যাওঁ 1500 পৰা 1815 হৈছে 1500 পৰা কিমান হৈছে 1815 মানে 315 এটা বাঢ়িছে 315 টো কি হয় সিম্পল ইন্টাৰেষ্ট হয় 315 বাঢ়িছে কেনেকৈ গম পালো যে 1815 পৰা 1500 টো মাইনাস কৰি দিও 1815 মাইনাস 1500 ফলে 5 নামিলে 1 নামিলে ফলে 8 ৰ 5 গল থাকিল 315 টকা নহয় তো 315 টকা কি হ'ল আমাৰ ইন্টাৰেষ্ট বাঢ়িলে হ'ল এতিয়া এটা বস্তু মই লিখি দিছো চাওক সিম্পল ইন্টাৰেষ্ট আমি কিমান পালো 315 টকা তাৰ পিছতে বছৰটোত মানে টাইমটো আমাক কিমান দি আছে টাইমটো দি আছে 3 বছৰ আৰু যেটো মূল টকা আছিল বা আমাৰ প্ৰিন্সিপাল এমাউন্ট পি আছিল হেতু হৈছে কি 1500 টকা এতিয়া আমাক উলিয়াব লাগে আৰ টো কিমান হয় ৰেট অফ ইন্টাৰেষ্টটো কিমান হ'ব আৰ টো কোৱেশ্চন মাৰ্ক সো এতিয়া আমি সিম্পল সূত্ৰটোত বহুৱাই দিম যেটো এসআই উলিওৱাৰ সূত্ৰ আছিল বা হৰল হুট উলিওৱাৰ সূত্ৰ আছিল সেই সূত্ৰটোত আমি বহুৱাই দিম তো সূত্ৰটো কি আছিল এসআই p into r into t মানে prt ডাইৰেক্ট লিখি দিব পাৰো prt by 100 তো ইয়াতে ইন্টাৰেষ্ট কিমান হয় 315 সমান এটা হ'ব 1500 পূৰণ r মানে আমি নাজানো সো r টো r এ লিখিম আৰু t মানে হৈছে কি 3 আৰু তলত কিমান হ'ব 100 বুজি পালে এতিয়া 100 দুটা শূন্য কাটি দিলো 1500 দুটা শূন্য কাটি দিলো এইফালে থাকিলে 315 আৰু এইফালে থাকিলে 15 পূৰণ 3 মানে 15 পূৰণ 3 আৰু r 15 পূৰণ 3 আৰু r এতিয়া 15 3 গুণ হ'বগে 45 হয় না 45 আৰু এইফালে 315 45 পূৰণ r এতিয়া এই 45 ৰ লগত r টো যেহেতু পূৰণ হৈছে তো সমান চিহ্ন হিফালে যোৱাৰ লগে লগে কি হৈ যাবগে এটো হৰণ হৈ যাবগে মানে এটো কি হ'বগে হৰণ হ'বগে তো এতিয়া কি হ'ব 315 ওপৰ থাকিব তলত 45 থাকিব সমান কিমান পাইছোগে r এতিয়া 45 ক অকল 315 হৰণ কৰি দিলে আনসাৰটো ওলাই যাবগে ঠিক আছে 45 ক 315 ক 45 এ হৰণ কৰি দিলে কিমান হ'বগে আমাৰ আনসাৰটো ওলাই যাবগে তো এটো যদি আমি কাটাকাটি কৰো তো 7 বাৰ যায় কিমান যায় 7 বাৰ যায় তো আমাৰ ৰেট অফ ইন্টাৰেষ্ট কিমান হ'লগে 7% হল অপচন এটো হ'বগে আমাৰ কাৰেক্ট আনসাৰ অপচন এটো হৈ গলগে কাৰেক্ট আনসাৰ বুজি পাইছে কেনেকৈ উলিয়ালো
সকলোৱে বুজি পাইছে চাগে যদি কোনোবাই বুজি পোৱা নাই তেতিয়াহ'লে আমাক কমেণ্টত জনাব পাৰে আমি আকৌ লাগিলে বুজাই দিম নেক্সট ভিডিঅ'ত তো এতিয়া আমি আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ কি কৈছে চাওক দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে তো ৰেলখনৰ দ্ৰুতি কিমান হ'ব The distance between two stations is 240 kilometers. A train takes 4 hours to cover this distance. What will be the speed of the train? তো এটো ধৰক A station এটা আছে আৰু ইয়াৰ পৰা ধৰক B station এটা ইয়াত আছে এতিয়া ইহঁত দুটাৰ মাজৰ দূৰত্ব A আৰু B ৰ মাজৰ দূৰত্ব হৈছে 240 কিলোমিটাৰ ঠিক আছে আৰু ট্ৰেইন এখনে যাবলৈ এই ইয়াৰ পৰা A পৰা B লে যাবলৈ টোটাল কেই ঘণ্টা সময় ললে 4 ঘণ্টা সময় ললে তেতিয়া এই ৰেলখনৰ দ্ৰুতি কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে দ্ৰুতি কিমান হ'ব উলিয়াব দিছে তো সিম্পল কি কৰিব পাৰো আমাৰ যেটো স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম 4 আৱাৰ মানে এটো স্পিড মানে s মানে স্পিড দ্ৰুতি হয় আৰু ওপৰ ডিসটেন্স থাকে তলত কি থাকে টাইম এনেকৈ আমি সূত্ৰটো উলিয়াব পাৰো এটো সূত্ৰটো লিখি লব s মানে হৈছে স্পিড মানে দ্ৰুতি d মানে হৈছে ডিসটেন্স দূৰত্ব আৰু t মানে হৈছে টাইম তো এতিয়া 240 ক 4 ৰে হৰণ কৰি দিয়ক 4 6 * 24 60 হ'ব তো আমাৰ হেৰিটো কিমান হ'ব স্পিডটো 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ কি হ'ব পাৰ আৱাৰ হ'ব অপচন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে চাগে একদমে সিম্পল হয় খালি এই সূত্ৰটো মনত ৰাখিব স্পিড ইকুয়াল ডিসটেন্স আপন টাইম এই সূত্ৰটোৰ পৰা বেলেগ ধৰণৰ কোৱেশ্যনো দিয়া থাকিলে আমি উলিয়াব পাৰো ঠিক আছে তো এতিয়া আগবাঢ়ো আমি নেক্সট কোৱেশ্যনটোলৈ কি কৈছে এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হ'ল তেওঁলোক কিমানখন খেলত জয়ী হৈছে A local cricket team plays 20 matches in a season they win 25% of its game how many games they have won ঠিক আছে হিহঁতি কিমানখন খেল জিকিছিলে তো টোটাল খেল কেইখন আছিল চাওক টোটাল খেল কেইখন খেলিছিলে হিহঁতি 20খন আৰু তাৰে হিহঁতি কিমান পাৰ্সেন্ট জিকিছে বুলি কৈছে 25% খেল জিকিছে এতিয়া 25% কিমানখন হ'ব আমি উলিয়াব লাগে তো সিম্পল আমি কি কৰিম 20 খনৰ মানে 20খন খেলৰ 20 ৰ 25% উলিয়াই দিম 20 ৰ যদি 25% উলিয়াবলৈ যাওঁ তেতিয়া চাওক এটো ৰটো আতৰ বিনে পূৰণ বহে আৰু 25% যদি আমি অতৰাবলৈ যাওঁ ভগ্নাংশত কৰিবলৈ যাওঁ তেতিয়া 25 ৰ ওপৰত আৰু তলত 1 হৰে আমি হৰণ কৰি দিওঁ এটো সদায় মনত ৰাখিব কি হেৰে হৰণ কৰিব লাগে 1 হৰে হৰণ কৰিব লাগে হল এতিয়া 0 আৰু এটা 0 কাটি দিলো 2 এ যদি আমি 10 কাটো কেবাৰ যায় 5 বাৰ যায় এতিয়া 5 এ যদি 25 কাটো কেবাৰ যাব এটো 5 বাৰ যাব তো এতিয়া কেইখন খেল জিকিলে হিহঁতি 5খন খেল জিকিছিল বুজি পাইছে 5খন খেল হিহঁতি জিকিছিল অপচন আমাৰ এটো হৈ গল কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে 5খন খেল হিহঁতি জিকিছিলে একদমে সিম্পল হয় তো ধৰক মই আপোনালোকক এটা উদাহৰণ দিছো যে তেওঁলোকে 50খন খেল খেলিছিলে ঠিক আছে তেওঁলোকে ধৰক 50খন খেল খেলিছিলে আৰু তাৰে তেওঁলোকে 20% জয়ী হ'ল কিমান শতাংশত জয়ী হ'ল 20% তেওঁলোকে জয়ী হ'ল তো তেওঁলোকে কিমানখন খেলত জয়ী হৈছিলে এটো কৰি চাবচোন কোনে কোনে পাৰে কমেন্টত ইয়াৰ আনসাৰটো জনাব তেওঁলোকে টোটাল 50খন খেল খেলিছিলে তাৰে কিমান 20% খেলত হেতি জিকিলে ইয়াত যেনেকৈ 25% দিছে ইয়াত 20% দিছো মই তো 20% খেলত হেতি জিকিলে তো তেওঁলোকে এতিয়া কেইখন খেলত জয়ী হৈছিলে 50 খনৰ ভিতৰত তেওঁলোকে কেইখন খেলত মানে জিকিছিলে এটো কোনে কোনে কমেন্ট জানিব মানে জনাব পাৰে আমাৰ কমেন্টত জনাই দিব তো বন্ধুসকল আজিৰ কোৱেশ্যন কেইটা যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদিহে কোনো কোৱেশ্যন বুজি পোৱা নাই তেতিয়াহলে আপোনালোকে কমেন্টত জনাই দিব যে এই কোৱেশ্যনটো বুজি নাই পোৱা তেতিয়াহলে আমি নেক্সট ক্লাছত আকৌ বুজাবলৈ চেষ্টা কৰিম কাৰণ এক্সামৰ কাৰণে বেছি দিন নাই ন এতিয়া যদি বুজি নাপা হেনেকুৱা ধৰণৰ কোৱেশ্যনে যদি পৰীক্ষাত আহিছে তেতিয়াহলে তো খেলিমেল লাগিব সো এই কাৰণে কোৱেশ্যন বুজি নাপালে কমেন্ট কৰিব ঠিক আছে আৰু পিডিএফ খিনি লাগিলে লৈ লব তো আমাৰ নম্বৰটো জানি 8133840965 এটো হৈছে আমাৰ WhatsApp নম্বৰ তাত কল নকৰিব কল নাহে কেৱল WhatsAppত মেছেজ কৰি জনাই দিব যে RRB গ্ৰুপ ডি পিডিএফ খিনি লাগে তো কেৱল 99ত গুটেখিনি পিডিএফ আমি আপোনালোকক পঠাই দিম ধন্যবাদ